জনাব বিচাৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ আহি আছে কিন্তু অসমলৈ আহি প্ৰধানমন্ত্ৰী গৰাকী আজি ৰোড শ্ব'ত ভাগ ল'ব ৰোড শ্ব'ত অংশ ল'ব গুৱাহাটী মহানগৰৰ জিএছ ৰোডৰ মাজেৰে কিন্তু এতিয়া প্ৰধান বিষয়টো হৈছে আজি বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা যি সতৰ্কবাণী দিছিল সতৰ্কবাণী অনুসৰি ইতিমধ্যে গুৱাহাটী মহানগৰত বৰষুণ আৰম্ভ হৈছে এতিয়া কথাটো আপোনালোকে মোৰ পিছফালে যেটো বেকড্ৰপ দেখিছে বেকড্ৰপত লিখা আছে যে অনিশ্চয়তাত প্ৰধানমন্ত্ৰীৰ ৰোড শ্ব' এতিয়া প্ৰধান কথাটো হ'ল প্ৰধানমন্ত্ৰী গৰাকীয়ে যেহেতু আজি অসমলৈ আহিব গুৱাহাটী মহানগৰত ৰোড শ্ব' কৰিব কিন্তু ইতিমধ্যে গুৱাহাটী মহানগৰত বতৰে ইতিমধ্যে কালৰূপ ধাৰণ কৰিছে বৰষুণ আৰম্ভ হৈছে পুৱাৰ ভাগৰ পৰা বতৰে এতিয়া আন্ধাৰ হৈ আছিল গুৱাহাটী মহানগৰ এতিয়া গুৱাহাটী মহানগৰত পাতলকৈ বৰষুণ হৈছে আৰু কিছু মুহূৰ্তৰ পিছতে হয়তো মুখলধাৰ বৰষুণ দিব এতিয়া কথাটো হ'ল এজাক বৰষুণতে গুৱাহাটী মহানগৰত কৃত্ৰিম বান দেখা বিভিন্ন সময়ত আমি দেখি আহিছো আৰু গুৱাহাটী মহানগৰত যদি কৃত্ৰিম বান পৰিস্থিতি যদি তেনে ধৰণৰ এটা হয় তেতিয়া হলে প্ৰধানমন্ত্ৰীৰ ৰোড শ্ব' কি হ'ব কিয়নো আমি দেখা পোৱা গৈছে যে প্ৰধানমন্ত্ৰী গৰাকীৰ আগমনত অসম চৰকাৰৰ ফালৰ পৰা সকলো ফালে যিমানটো পাৰে অসম চৰকাৰে সকলো ব্যৱস্থা কৰা হৈছে প্ৰশাসনৰ পৰা আৰম্ভ কৰি ৰাস্তা মুকলি কৰাৰ পৰা আৰম্ভ কৰি ৰাস্তাৰ সন্মুখত থকা কাষে পাজৰে থকা যিমানবোৰ গছ আছে তেওঁলোক সেই গছবোৰৰ ডালপাত কাটি সম্পূৰ্ণ ৰাস্তা ফিনফিনিয়া কৰা হৈছে কিন্তু যদি এজাক বৰষুণ আহে বা কৃত্ৰিম বান হয় তেন্তে প্ৰধানমন্ত্ৰীৰ ৰোড শ্ব' কি হ'ব কিয়নো বোকা পানী শুকাই যাব কিন্তু সকলোতকৈ ডাঙৰ কথাটো হ'ল বৰষুণ শুকাই যাব কিন্তু বোকা পানী কি হ'ব এটা ডাঙৰ প্ৰশ্ন কিন্তু এই সম্পৰ্কত আমি কথা পাতিম আমাৰ লগত আছে আমাৰ জ্যেষ্ঠ সাংবাদিক হিমাংশু চহৰীয়া কিন্তু তাৰ পূৰ্বে আমি ফুল প্ৰেছ পঢ়িব বিচাৰিছোঁ আমি মুহূৰ্ত জনাব বিচাৰিছোঁ এটা গুৰুত্বপূৰ্ণ হঠাৎ কলা ডাৱৰে চানি ধৰিছে গুৱাহাটী মহানগৰত আৰম্ভ ধুমুহা বৰষুণ পুৱাই মহানগৰত অন্ধকাৰময় পৰিৱেশ হৈ পৰিছে আমি জনাই আছোঁ এটা গুৰুত্বপূৰ্ণ ফলিয়ালে বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ যি সতৰ্কবাণী আছিল সেই সতৰ্কবাণী সঁচা হৈ পৰিছে প্ৰধানমন্ত্ৰীৰ ৰোড শ্ব' আগমনৰ পূৰ্বে গুৱাহাটীত বতৰৰ বিধি পথালি গুৱাহাটী মহানগৰ ৰাজ্যৰ চৌদিশে বতৰে ধাৰণ কৰিছে কালৰূপ আমি ইতিমধ্যে জনাইছোঁ যে আজিৰ দিনটোত গুৱাহাটীলৈ আহি আছে অৰ্থাৎ অসমলৈ আহিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমলৈ অহাৰ সময়ত গুৱাহাটী মহানগৰৰ যিটো মুখ্য ৰাজপথ আছে জিএছ ৰোডত গুৱাহাটী মহানগৰীয় জিএছ ৰোড হৈ কইনাধৰালৈ যি যাব সেই সময়ছোৱাত তেওঁ ৰোড শ্ব' কৰিব আৰু ৰোড শ্ব' কৰিবৰ কাৰণে প্ৰধানমন্ত্ৰীগৰাকীৰ যি ৰোড শ্ব' আছে ৰোড শ্ব'ৰ বাবে ইতিমধ্যে বিগত এটা সপ্তাহৰ পৰা অসম চৰকাৰ আৰু ৰাজ্যৰ আৰক্ষী প্ৰশাসনে তেওঁলোকে কটকটীয়া নিৰাপত্তাৰ লগতে ৰোড শ্ব'ত যাতে কোনো ধৰণৰ অসুবিধা নহয় সমস্যা নহয় তাৰ বাবে বাহেৰে তেওঁলোকে সম্পূৰ্ণ বেৰিকেড তৈয়াৰ কৰা হৈছিল কিন্তু এতিয়া প্ৰধান কথাটো হ'ল আজি পুৱাৰে পৰা গুৱাহাটী মহানগৰত গুৱাহাটী মহানগৰত বৰষুণৰ দেখা দিয়া পৰিলক্ষিত হৈছে আৰু যদি গুৱাহাটী মহানগৰত প্ৰায় 1 ঘণ্টা সময়ৰ বাবে বৰষুণ দিয়ে বা 1 ঘণ্টা ইতিমধ্যে প্ৰধানমন্ত্ৰীগৰাকী আহিবৰ কাৰণে যথেষ্ট সময় আছে কিয়নো প্ৰধানমন্ত্ৰীগৰাকী আজি আবেলিৰ ভাগলৈ সন্ধিয়াৰ ভাগলৈ অসমলৈ আহিব কিন্তু তাৰ পূৰ্বে এই সময়ত যদি গুৱাহাটী মহানগৰত এজাক যদি মুখলধাৰ বৰষুণ দিয়ে তেন্তে কৃত্ৰিম বানপানী হোৱাৰ সম্ভাৱনা আছে আৰু আমি যি বিভিন্ন সময়ত দেখি আছোঁ আৰু যদি তেনে এক পৰিস্থিতিৰ সৃষ্টি হয় তেন্তে প্ৰধানমন্ত্ৰীগৰাকীৰ ৰোড শ্ব' কি হ'ব এই সময়ত এই সম্পৰ্কত আমি কথাটো পাতিবৰ কাৰণে আলোচনা বিষয়টো উত্থাপন কৰিবৰ কাৰণে আমি এবাৰ পুনে যাব বিচাৰিছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক আমি হিমাংশু চহৰীয়া ইতিমধ্যে তেওঁ গুৱাহাটী মহানগৰৰ যি পথ আছে পথত আছে আমি হিমাংশু চহৰীয়াৰ সৈতে পুনে সংযোগ কৰিবলৈ চেষ্টা কৰিছোঁ আমি সংযোগ হৈছোঁ প্ৰথমতে মই হিমাংশু চহৰীয়া আপোনাক প্ৰশ্ন কৰিব বিচাৰিছোঁ যিহেতু আজি গুৱাহাটীলৈ আহিছে প্ৰধানমন্ত্ৰী ইতিমধ্যে তেওঁ নলবাৰীত যাব নলবাৰীত তেওঁ নিৰ্বাচনী প্ৰচাৰ সভা আছে প্ৰচাৰ সভাত অংশ ল'ব কিন্তু তাৰ পূৰ্বে গুৱাহাটী মহানগৰৰ যিটো জিএছ ৰোড আছে জিএছ ৰোডেৰে তেওঁ কইনাধৰালৈ যাওঁতে ৰোড শ্ব'ত অংশ ল'ব আৰু ৰোড শ্ব'ত অংশ ল'বৰ কাৰণে অসম চৰকাৰ আৰু অসম আৰক্ষীয়ে তেওঁলোকে সকলোবোৰ ব্যৱস্থা কৰিছে পথৰ কাষৰ যিসমূহ গছ আছে সেই গছসমূহৰ ডালপাত কাটি তেওঁলোকে চিকুণাইছে পথ লগতে নতুনকৈ ৰং কৰা হৈছে পথৰ যি ডিভাইডাৰ আছিল ডিভাইডাৰ ৰং কৰা হৈছে সম্পূৰ্ণ বাঁহৰ বেৰিকেড দিয়া হৈছে কিন্তু এই যিটো অসম চৰকাৰ আৰু অসম আৰক্ষীৰ যিসমূহ তেওঁলোকে প্ৰধানমন্ত্ৰীক লৈ যেনেধৰণে ব্যস্ত হৈ পৰিছে এই ব্যস্ততাত বতৰে বিধি পথালি দিব পাৰে নেকি কিয়নো এজাক বৰষুণতে গুৱাহাটী মহানগৰত কৃত্ৰিম বান হয় আৰু এই কৃত্ৰিম বান হ'লে প্ৰধানমন্ত্ৰীৰ যি ৰোড শ্ব' আছে এই ৰোড শ্ব' সমস্যাৰ সৃষ্টি হ'ব নেকি নিশ্চয় যেহেতু কিছু সময় পূৰ্বেও প্ৰায় আধা ঘণ্টা বৰষুণ দিলে আৰু এই বৰষুণৰ ফলত
এতিয়া যিহেতু বৰষুণ নাই, এই মুহূৰ্তত বৰষুণ নাই, কিন্তু যদিহে এনেধৰণে আৰু বৰষুণ দিয়ে, কাৰণ যিহেতু ইতিমধ্যে বতৰ বিজ্ঞান ফালৰ পৰা কোৱা হৈছে যে এই আগন্তুক 3টা দিনত ৰাজ্যত বতাহ বৰষুণ হ'ব বা ধুমুহা হ'ব বুলি কোৱা হৈছে। আৰু আজি ৰাতিপুৱাৰ ভাগতে বতৰ খুব বেয়া হৈছিল, আৰু বতৰ বেয়া হোৱাৰ পিছত কিন্তু এতিয়া বতৰ কিছু ভাল অৱস্থালৈ আহিছে যদিও পিছৰ পৰ্যায়ত যদি পুনৰ বৰষুণ দিয়ে, তেতিয়াহ'লে এঘণ্টাও যদি ভালকৈ বৰষুণ দিয়ে, তেতিয়া কিন্তু এই ৰাস্তাটোত কৃত্ৰিম বানপানীৰ সৃষ্টি হয়। সকলোতকৈ ডাঙৰ কথাটো হৈছে GS ৰোডত কৃত্ৰিম বানপানীৰ সৃষ্টি হয়, কাৰণ GS ৰোডটোৱেই এতিয়া এই মুহূৰ্তত প্ৰশাসনৰ ফালৰ পৰা সম্পূৰ্ণ নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। এনেধৰণে ৰাস্তাৰ এপাৰত দেখা গৈছে এনেধৰণে ৰেলিং দিছে, আৰু ৰাস্তাৰ সিটো পাৰত যিসকল সাধাৰণ জনতা আহিব অভিবাদন জনাব প্ৰধানমন্ত্ৰী মোদী, তেওঁলোক সিটো পাৰত থাকিব, আৰু ইটো পাৰত আৰক্ষীৰ বেষ্টনী থাকিব, আৰু সম্পূৰ্ণ এই পথটোৰে পাৰ হৈ যাব প্ৰধানমন্ত্ৰী মোদী। 4 বজাৰ পৰা 6 বজালৈ ওৱান ৱে হৈ থাকিব এই ৰাস্তাটো, আৰু তাৰে পিছত এটা ফালে সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হ'ব। আৰু যিহেতু প্ৰধানমন্ত্ৰী মোদী এই পথটোৱে যাব, সকলোৱে অভিবাদন জনাব। কিন্তু যদিহে বতৰ বেয়া হয় বা বতৰৰ বাবে বতৰ বেয়া হয় বৰষুণ দিয়ে, তেতিয়াহ'লে কিন্তু কিছু বিধি পথালি দিব পাৰে, কিয়নো তেতিয়া সাধাৰণ ৰাইজো এনেধৰণে আহিব নোৱাৰিব পাৰে। আৰু লগতে যদিহে কৃত্ৰিম বানপানী হয় বা পথটো যদি এনেধৰণে বোকা পানী হৈ যায় বা তেনেধৰণৰ পৰিৱেশ এটা হয়, তেতিয়া প্ৰশাসনৰ ফালৰ পৰা যিমানখিনি কষ্ট কৰা হৈছে তাত কিছু কিন্তু প্ৰভাৱ পৰিব, বা তাত কিছু তেওঁলোকে হয়তো আকৌ পুনৰবাৰ গোটেইখিনি কাম আকৌ এবাৰ চালি যাই চাবলগীয়া পৰ্যায় এটা হ'ব পাৰে। অৰূপ, নিশ্চয় মই আপোনাৰ ওচৰলৈ আৰু এটা প্ৰশ্ন লৈ যাম, যিহেতু আমি বতৰৰ সম্পৰ্কত বা গুৱাহাটী মহানগৰৰ যিটো পৰিস্থিতি, প্ৰধানমন্ত্ৰীক লৈ যিটো পৰিস্থিতি, যেনেধৰণৰ তেওঁলোকে অসম চৰকাৰ বা অসম আৰক্ষীয়ে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিছে, এই সম্পৰ্কত আপুনি ক'লে বা দেখুৱালে। এতিয়া মই আহিছোঁ নিৰ্বাচনীক লৈ। নিৰ্বাচনত যিহেতু প্ৰচাৰ সভাত অংশ ল'বৰ কাৰণে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আহিছে, এই প্ৰচাৰ সভাত অংশ ল'বৰ কাৰণে তেওঁ নলবাৰীত যাব, প্ৰচাৰ সভাত অংশ ল'ব, আৰু তেওঁ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লোৱাৰ লগে গুৱাহাটী মহানগৰলৈ তেওঁ আহিব। গুৱাহাটী মহানগৰত যি কাৰ্যক্ৰমণিকা আছে, এই কাৰ্যক্ৰমণিকাৰ সম্পৰ্কত আপোনাৰ আগতীয়া তথ্য কি আছে প্ৰধানমন্ত্ৰীগৰাকী? হয়, প্ৰধানমন্ত্ৰী মোদী অসমলৈ আজি আহিব, আৰু আহি তেওঁ সন্ধিয়া 7 বজাত বিমানবন্দৰত অৱতৰণ কৰিব। প্ৰধানমন্ত্ৰী মোদীৰ বিমান অৱতৰণ কৰিব, আৰু মোদী তাৰ পিছত এইটো পথেৰে GS ৰোড হৈ কইনাধৰালৈ যাব, আৰু কইনাধৰাত গৈ আজি নিশা কইনাধৰাত কটাব, আৰু তাৰ পিছত কালি পুৱা 9 বজাৰ পৰা নলবাৰীত জনসভা সম্বোধন কৰিব, আৰু নলবাৰী জনসভাত অগপ দলৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ তেওঁ প্ৰচাৰ অভিযানত অংশ ল'ব, আৰু নলবাৰীত যি বৃহৎ জনসভা সম্বোধন কৰিব, এই বৃহৎ জনসভাত প্ৰায় লক্ষাধিক লোকৰ সমাৱেশ হ'ব, আৰু এই সমাৱেশখনক লৈ বিশেষভাৱে বিজেপি দলে কিন্তু প্ৰস্তুতি চলাইছে, আৰু যাতে এই সমাৱেশত সাধাৰণ জনতাৰে যাতে যথেষ্ট এক সভাখনত এক বিজেপিৰ যি শক্তি প্ৰদৰ্শন বা অগপৰ যি শক্তি প্ৰদৰ্শন, সেই শক্তি প্ৰদৰ্শন যাতে কৰিব পাৰি, তাৰ বাবে দুয়োটা মিত্ৰজোঁটৰ ফালৰ পৰা সম্পূৰ্ণ প্ৰচেষ্টা দিয়া হৈছে। আৰু নলবাৰীত যি জনসভা হ'ব, ফণীভূষণ চৌধুৰীৰ হৈ প্ৰচাৰ অভিযানত অংশ ল'ব প্ৰধানমন্ত্ৰী মোদীয়ে। বিজেপি দলৰ প্ৰাৰ্থী নহয়, কিন্তু অগপ দলৰ প্ৰাৰ্থীৰ হৈ জনসভাত অংশ ল'ব, আৰু এয়াও এক বিজেপিৰ ৰণকৌশল বুলিয়ে ক'ব লাগিব যে মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰধানমন্ত্ৰী মোদী অসমলৈ আহিছে প্ৰচাৰ চলাবলৈ। গতিকে এয়া এক মেছেজ তেওঁলোকে দিব বিচাৰিছে যে অগপ দলৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ প্ৰচাৰ চলাইছে, আৰু বিজেপি আৰু অগপৰ মিত্ৰতাৰ ক্ষেত্ৰত যে কোনো ধৰণৰ তেওঁলোকৰ মিত্ৰতাৰ বিৰোধ নাই, এই বিষয়টো সম্পূৰ্ণৰূপে এক মেছেজ দিবলৈ চেষ্টা কৰা হৈছে, আৰু এয়াও এক নিৰ্বাচনী ৰণদংকা। আৰু প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণক লৈ এই মুহূৰ্তত কিন্তু বিজেপি আৰু অগপৰ যিসকল সমৰ্থক আছে বা যিসকল কৰ্মী আছে, তেওঁলোক কিন্তু যথেষ্ট উৎসাহী হৈ আছে। অৰূপ, ধন্যবাদ জনালোঁ। এয়া আছিল আমাৰ জ্যেষ্ঠ সাংবাদিক হিমাংশু চৌধুৰী। ইতিমধ্যে প্ৰধানমন্ত্ৰীগৰাকী অসমলৈ আগমনৰ সম্পৰ্কত যি তথ্য আছিল, এই তথ্য বা প্ৰধানমন্ত্ৰীগৰাকীৰ যি কাৰ্যক্ৰমণিকা আছে, কাৰ্যক্ৰমণিকাৰ সম্পৰ্কত তেওঁ জনালে আজি ক'ত ক'ত প্ৰধানমন্ত্ৰীগৰাকীয়ে থাকিব আৰু কি কৰিব, আৰু তাৰ লগতে বতৰৰ যি বিষয়, এই বতৰৰ বিষয়টো আমি আজি হিমাংশু চৌধুৰীৰ সৈতে আমি যিসকল দৰ্শক আছে, অসম লাইভ 24 আৰু NB নিউজৰ যিসকল দৰ্শক আছে, তেওঁলোকক আমি জনাবলৈ চেষ্টা কৰি। এতিয়া প্ৰধান কথাটো হ'ল প্ৰধানমন্ত্ৰীগৰাকীয়ে আজিৰ দিনটোত অসমলৈ আহি আছে। আবেলিৰ ভাগলৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমলৈ অহাৰ পাছত তেওঁ ৰোড শ্ব'ত অংশ ল'ব, কিন্তু এতিয়া দেখা পোৱা গৈছে যে বতৰে বিধি পথালি দিছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা যি সতৰ্কবাণী আছিল, এই সতৰ্কবাণীক সত্য প্ৰমাণ কৰি ইতিমধ্যে পুৱাৰে পৰা গুৱাহাটী মহানগৰত বৰষুণ আৰম্ভ হৈছে। গুৱাহাটী মহানগৰে সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত, ৰাজ্যখনৰ বিভিন্ন জিলাত আজি পুৱতি নিশাৰে পৰা বা পুৱাৰে পৰা বৰষুণ আৰম্ভ হৈছে। ঠিক তেনেদৰে সমান্তৰালকৈ গুৱাহাটী মহানগৰতো পুৱাৰে পৰা বৰষুণ আৰম্ভ হৈছে। এতিয়া সমস্যাটো হৈছে যে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আহিছে, দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আহি ৰোড শ্ব'ত অংশ ল'ব। GS ৰোড অৰ্থাৎ গুৱাহাটী মহানগৰৰ সকলোতকৈ ব্যস্ত যিটো ৰাজপথ হৈছে, যিটো ৰাজপথেৰে
সকলো সময়তে ব্যস্ত থাকে সকলো সময়তে নেতা মন্ত্ৰীৰ পৰা আৰম্ভ কৰি ব্যৱসায়ৰ পৰা আৰম্ভ কৰি বিভিন্ন ব্যক্তি সাধাৰণ ব্যক্তিৰ পৰা আৰম্ভ কৰি যেটো পথৰে সঘনাই চলাচল কৰা হয় সেই পথটোৰে আজি প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰোড শ্ব' কৰিব আবেলিৰ ভাগলৈ সন্ধিয়াৰ ভাগলৈ আৰু এই ৰোড শ্ব'ৰ কাৰণে ইতিমধ্যে দেখা পোৱা গৈছে বিশেষকৈ এই ৰোড শ্ব'টোক লক্ষ্য কৰি আজিৰ যেটো ৰোড শ্ব' আছে এই ৰোড শ্ব'ক লক্ষ্য কৰি বিগত সপ্তাহ দিনৰ পৰা অসম চৰকাৰ আৰু অসম আৰক্ষীয়ে তেওঁলোকে বিভিন্ন ধৰণৰ কাৰ্যপন্থা হাতত লোৱা পৰিলক্ষিত হৈছে যে গণেশগুৰিৰ পৰা পল্টন বজাৰ প্ৰায় গণেশগুৰিৰ পৰা পল্টন বজাৰলৈকে সুদীৰ্ঘ পথছোৱা অসম আৰক্ষীয়ে বাঁহৰ বেৰিকেডে সম্পূৰ্ণকৈ বাঁহৰ বেৰিকেডে প্ৰায় 4-5 কিলোমিটাৰ পথ 4-5 কিলোমিটাৰ পথতকৈ অধিক দূৰত্ব প্ৰায় 6-7 কিলোমিটাৰ পথ অসম আৰক্ষীৰ ফালৰ পৰা অসম চৰকাৰৰ ফালৰ পৰা সম্পূৰ্ণ বাঁহৰ বেৰিকেড দিয়া হৈছে লগতে পথৰ কাষত জিএছ ৰোডৰ পথৰ কাষত যিসমূহ গছ আছিল সেই গছসমূহৰ যিসমূহ ডাল ৰাস্তাৰ ফাললৈ ৰাস্তাৰ দিশলৈ যিসমূহ ডাল বেছিকৈ ওলাই আহিছিলে ডালসমূহ পাত পত্ৰ আঁতৰাই চিকনোৱা হৈছে লগতে ডিভাইডাৰৰ যিসমূহ ৰং আছিল গুৱাহাটী মহানগৰৰ যি জিএছ ৰোডৰ যে ডিভাইডাৰৰ ৰং আছিল সেই ডিভাইডাৰবিলাকত নতুনকৈ ৰং হৈ অনা হৈছে নতুনকৈ বিভিন্ন ধৰণৰ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে কিন্তু এটা কথাটো হ'ল এজাক বৰষুণ অহাৰ পাছত কিয়নো এটো কোনো ডাঙৰ কথা নহয় বা কোনো আচৰিত হ'ব লগা কথা নহয় কিয়নো গুৱাহাটী মহানগৰত বিভিন্ন সময়ত দেখা পোৱা গৈছে যে এজাক বৰষুণ হ'লে কৃত্ৰিম বান হৈ পৰে অন্য দিনৰ প্ৰসংগটো বেলেগ আছিল আৰু আজিৰ প্ৰসংগটো বেলেগ এই কাৰণে হৈ পৰিছে কিয়নো আজি আহি আছে অসমৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু প্ৰধানমন্ত্ৰীগৰাকীৰ সন্মুখতে যদি কৃত্ৰিম বান আহে বা কৃত্ৰিম বানৰ দৰে পৰিৱেশ সৃষ্টি হয় বা প্ৰধানমন্ত্ৰীগৰাকী অহাৰ পূৰ্বেও যদি বানপানী শুকাই যায় হেতুলৈ কোনো চিন্তনীয় বিষয় নহয় কিন্তু চিন্তনীয় বিষয়টো হৈছে বানপানী শুকাই যোৱাৰ পিছতো যে বোকা মাটি আছে যি আলতীয়া মাটি আছে যি কদৰ্যময় যি পৰিৱেশ হৈ যায় কৃত্ৰিম বানৰ পিছত সেই পৰিস্থিতিৰ সৈতে অসম চৰকাৰ বা অসম আৰক্ষীয়ে কেনেকৈ মোকাবিলা কৰিব সেইটো এটা চিন্তনীয় বিষয় হৈ পৰিছে কিয়নো প্ৰধানমন্ত্ৰীগৰাকী এতিয়া আহিবলৈ এতিয়াও 10-12 ঘণ্টা সময় আছে কিন্তু 10-12 ঘণ্টাৰ সময়ত যদি মাত্ৰ 1 ঘণ্টা বা 45 মিনিট 1 ঘণ্টাৰ কাৰণে যদি মুখলধাৰা যাক বৰষুণ দিয়ে সমস্যাৰ সৃষ্টি হ'ব অসম চৰকাৰ আৰু অসম আৰক্ষীৰ কাৰণে আমি আশা ৰাখিছোঁ যাতে বতৰে বিধি পথালি নিদিয়ে কিয়নো দেশৰ এগৰাকী সন্মানীয় যিগৰাকী প্ৰধানমন্ত্ৰী সেইগৰাকী প্ৰধানমন্ত্ৰী অসমলৈ আহিছে বিশেষকৈ গুৱাহাটী মহানগৰত ৰাজ্যবাসীক সম্বোধন কৰিব ৰোড শ্ব'ত অংশ ল'ব যাতে প্ৰধানমন্ত্ৰীগৰাকীৰ এই বতৰে যাতে বিধি পথালি নিদিয়ে সেয়াও আমি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ বিশেষকৈ আজিৰ দিনটোত কিয়নো প্ৰধানমন্ত্ৰীগৰাকীয়ে অহাৰ সময়ত যাতে বতৰে বিধি পথালি নিদিয়ে সেইবাবে আমি আজিৰ দিনটোত নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ কিন্তু যদি সঁচাকৈ যদি বতৰে বিধি পথালি দিয়ে বা সঁচাকৈ যদি বতৰে বৰষুণ দিয়ে তেন্তে কি হ'ব পিছৰ পৰিস্থিতি তাক লৈ চিন্তনীয় এটা বিষয় হৈ পৰিছে কিয়নো প্ৰধানমন্ত্ৰীগৰাকীৰ সন্মুখত যদি কৃত্ৰিম বান দৰে এটা পৰিৱেশ সৃষ্টি হয় যদি বোকা পানী যদি ভৰপূৰ হৈ পৰে গুৱাহাটী মহানগৰ কদৰ্যময় এটা যদি পৰিৱেশ হৈ পৰে তেন্তে এই বিষয়টো কিন্তু চিন্তনীয় হৈ পৰিব আৰু ইতিমধ্যে আমি আপোনালোকক জনালোঁ যে আজিৰ দিনটোত গুৱাহাটী মহানগৰলৈ অৰ্থাৎ অসমলৈ কাইলৈৰ দিনটোত ইতিমধ্যে নলবাৰীত এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল'ব বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী হৈছে মিত্ৰ দলৰ যি অসম গণ পৰিষদৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী হৈছে মিত্ৰ দলৰ প্ৰাৰ্থী অসম গণ পৰিষদৰ পৰা তেওঁ ইতিমধ্যে লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছে বৰপেটা সমষ্টিৰ পৰা আৰু ফণীভূষণ চৌধুৰীৰ হৈ ইতিমধ্যে প্ৰধানমন্ত্ৰীগৰাকীয়ে কাইলৈ দিনটোত নলবাৰীত তেওঁ প্ৰচাৰ সভাত অংশ ল'ব নিৰ্বাচনী প্ৰচাৰ সভাত আৰু তাৰ পূৰ্বে আজি গুৱাহাটী মহানগৰত উপস্থিত হৈ তেওঁ জিএছ ৰোডেৰে প্ৰধানমন্ত্ৰীগৰাকী কইনাধৰালৈ যাব কিন্তু কইনাধৰালৈ যাওঁতে ৰোড শ্ব' কৰি যাব অৰ্থাৎ হাজাৰ মহানগৰবাসী হাজাৰ ৰাজ্যবাসী গুৱাহাটী মহানগৰলৈ তেওঁলোকে আহিব আৰু তেওঁলোকে ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ যি ৰোড শ্ব' আছে ৰোড শ্ব'ত তেওঁলোকে অংশ ল'ব প্ৰধানমন্ত্ৰীৰ ৰোড শ্ব'ত তেওঁলোকে সহযোগ কৰিব কিন্তু এতিয়া কথাটো হ'ল যদি বতৰে বিধি পথালি দিয়ে কৃত্ৰিম বান হয় মই প্ৰসংগটো আকৌ বাৰে আনিছোঁ কিয়নো ইয়াত অসমৰ সন্মানৰ বিষয়টো জড়িত হৈ আছে প্ৰধানমন্ত্ৰীগৰাকীৰ সন্মুখত যদি মহানগৰখন যদি কদৰ্য হৈ পৰে যদি কৃত্ৰিম বানৰ ফলত যদি হাজাৰ যদি জনতা ওলাই আহিব সাধাৰণ লোক ওলাই আহিব তেওঁলোকে জানো প্ৰধানমন্ত্ৰীগৰাকীক তেওঁলোকে ওচৰৰ পৰা চাবলৈ বা ওচৰৰ পৰা তেওঁলোকৰ যি হেঁপাহ আছে চোৱাৰ সেই হেঁপাহ ক'ৰবাত নহয় ক'ৰবাত এই বতৰে বিধি পথালি দিব নেকি ইয়াক লৈ এতিয়া প্ৰশ্নৰ এটা চিন্তনীয় বিষয় হৈ পৰিছে আমি নিশ্চয় জনাইছোঁ আমি আশা কৰিছোঁ যাতে বতৰে কোনো ধৰণৰ বিধি পথালি নিদিয়ক প্ৰধানমন্ত্ৰীগৰাকীৰ আগমনৰ পূৰ্বে আৰু প্ৰধানমন্ত্ৰীয়ে যাতে গৰাকীয়ে সুকলমে অসমলৈ আহি নিৰ্বাচনী যি প্ৰচাৰ কাৰ্য আছে প্ৰচাৰ কাৰ্যত ভাগ লৈ প্ৰধানমন্ত্ৰী যাতে সুকলমে পুনৰ যি নিজৰ গন্তব্যস্থান আছে গন্তব্যস্থানলৈ যাব পাৰে তাৰ বাবে আমি আশা ৰাখিছোঁ আৰু ইতিমধ্যে জনালোঁ যে আজিৰ দিনটোত বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আগন্তুক 3 দিনৰ কাৰণে 31খন জিলাৰ কাৰণে সতৰ্কবাণী প্ৰেৰণ কৰিছে ইতিমধ্যে আমি আপোনালোকক জনালোঁ যে বিভিন্ন জিলালৈ ইতিমধ্যে যিসমূহ লখিমপুৰ ধেমাজিৰ পৰা আৰম্ভ কৰি তিনিচুকীয়া ডিব্ৰুগড় চৰাইদেউ শিৱসাগৰ গোলাঘাট এই বিভিন্ন যিসমূহ জিলা আছিল নগাঁৱৰ পৰা আৰম্ভ কৰি এই জিলাসমূহত মধ্য অসম উজনি অসম বা নামনি অসম
সকলোতে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কবাণী প্ৰেৰণ কৰিছে আৰু যিকোনো সময়তে বতৰে কালৰূপ ধাৰণ কৰিব বুলি যি সতৰ্কবাণী আছিল তাৰ মাজতে দেখা পোৱা গৈছে যে পুৱতি নিশাৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰে কালৰূপ ধাৰণ কৰিছে, বিভিন্ন প্ৰান্তত বৰষুণ দিছে আৰু ঠিক তেনেদৰে গুৱাহাটী মহানগৰতো আজি পুৱাৰে পৰা বতৰ ডাৱৰীয়া, অৰ্থাৎ পুৱাৰে পৰা অন্ধকাৰময় গুৱাহাটী হৈ পৰাৰ লগতে বৰষুণ দিয়া দেখা পোৱা গৈছে গুৱাহাটী মহানগৰত আৰু যাক লৈ এতিয়া চিন্তা বাঢ়িছে, কিয়নো আজি সন্ধিয়াৰ ভাগলৈ দেশৰ প্ৰধানমন্ত্ৰী আহি আছে অসমলৈ। বিশেষকৈ গুৱাহাটী মহানগৰ ৰোড শ্ব'ৰ অংশত ল'ব প্ৰধানমন্ত্ৰীগৰাকী আৰু এই প্ৰধানমন্ত্ৰীগৰাকীৰ ৰোড শ্ব'ৰ পূৰ্বে যদি বতৰে এনে বিধি পথালি দিয়ে তেন্তে নিশ্চয়কৈ ৰাজ্যবাসীৰ চিন্তা বাঢ়িছে।